এৰাবাৰীত পৰিণত গড়েশ্বৰৰ গুৰমৌ ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ ৰাজ্য চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ অৱহেলাৰ বাবে কেন্দ্ৰটো ধ্বংসৰ গৰাখত পৰাৰ অভিযোগ উত্থাপন হৈছে। এসময়ত কেন্দ্ৰটোত দিয়া হৈছিল ষ্টেনোগ্ৰাফাৰ, প্লাম্বাৰ, কাটিং এণ্ড টেইলৰিং, এম্ব্ৰইডাৰী প্ৰশিক্ষণ। কিন্তু চৰকাৰে ৩ বছৰে পুঁজি যোগান নধৰাত চৰকাৰ জনজাতীয় উন্নয়ন কৰ্তৃপক্ষই 2019ৰ পৰা 20 বৰ্ষৰ নামভৰ্তি বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। নিৰ্দেশনা বাতিল নকৰাত বন্ধ হৈ থাকিল কেন্দ্ৰটো। বৰ্তমান প্ৰশিক্ষণ কেন্দ্ৰটো হাবি জংঘলে আৱৰি ধৰি এতিয়া ভূত বাংলাত পৰিণত হৈছে। যিহেতু আটাইতকৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক ৰাজীৱ শইকীয়াৰ দ্বাৰা আমি কিছু পৰিৱেশ দেখাব বিচাৰিছোঁ। চৰকাৰে দক্ষতা বিকাশৰ বাবে বৃত্তিমূলক শিক্ষাত গুৰুত্ব দিয়া বুলি ঢাক ঢোল বজাই আহিছে যদিও ইয়াত এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গড়েশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গুৰমৌত এটা বৃত্তিমূলক শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি তোলা হৈছিল যদিও পৰৱৰ্তী সময়ত কিন্তু চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে এই কেন্দ্ৰটো কাৰ্যত এৰাবাৰীত পৰিণত হৈছে। এই সন্দৰ্ভত মই জানিবৰ বাবে স্থানীয় ব্যক্তিৰ লগত কথা পাতিব বিচাৰিম। হয়, কওকচোন কেতিয়াৰ পৰা এখন বন্ধ হৈ থাকিল? নমস্কাৰ। মানে আমাৰ গুৰমৌত এই ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ হিচাপে এখন অনুষ্ঠান আমাৰ দিছিলে। এই অনুষ্ঠানখন চলি আছিল, কিন্তু কেইবছৰমান হ'ল এই অনুষ্ঠানখন জয়ী হৈ গ'ল, মানে বন্ধ হৈ পৰিল। এই অনুষ্ঠানখনত যিকেইজন ইনষ্ট্ৰাক্টৰ আছিলে তেখেতসকলে বাৰে বাৰে আমাৰ বিটিআৰ চৰকাৰৰ লগত যোগাযোগ কৰিছিল আৰু বিটিআৰ চৰকাৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আশ্বাস দিছিলে যে এই অনুষ্ঠানখন মানে পুনৰ্জীৱিত কৰিম বুলি। আৰু আমাৰ স্থানীয় MCLA মাননীয় পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াকো অৱগত কৰোৱা হৈছিল আৰু তেখেতেও এই ইনষ্ট্ৰাক্টৰ কেইজনক আশ্বাস দিছিল যে খুব সোনকালে আমাৰ এই অনুষ্ঠানখন পুনৰ্জীৱিত কৰিবলৈ আমি চেষ্টা কৰিম। কিন্তু দেখা গ'ল তেখেতসকলে এই অনুষ্ঠানৰ প্ৰতি কোনো এটা শব্দই উচ্চাৰণ নকৰিলে। গতিকে আমাৰ দুখ লাগিছে। আমাৰ এই ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰটো পৰিত্যক্ত হৈ থাকিল। কি সাবজেক্ট আছিলে? ইয়াতে 5টা ট্ৰেড আছিল। ইয়াতে আপোনাৰ ষ্টেনোগ্ৰাফ, প্লাম্বাৰ, কাৰ্পেণ্টাৰ, তাৰপিছত এম্ব্ৰইডাৰী আৰু কাটিং আৰু নেটিং বুলি 5টা ট্ৰেড আছিল। আৰু আমাৰ গুৰমৌৰ দক্ষিণে প্ৰায় শিঙিমাৰী, হচং, গুৰিবাৰী, উত্তৰে পৰা নাওকাটা, ভোলাজাৰ, ইয়াৰ পৰা পশ্চিমফালে আমাৰ ধুলাবাৰী আৰু ইয়াৰ পৰি বহুত ল'ৰা ছোৱালীয়ে CRPত আৰ্মিত চাকৰি পাবলৈ সক্ষম হৈছিল। আৰু ছোৱালীবিলাকেও এম্ব্ৰইডাৰী কৰি নিজকে স্বাৱলম্বী কৰাৰ কাৰণে দোকান খুলি তেওঁলোকে এম্ব্ৰইডাৰী প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি তেওঁলোকে 6 জনত তেওঁলোকে নিজৰ পৰিয়ালটো পোহপাল দিছে। আমাৰ এই ওচৰৰ ল'ৰা ছোৱালীবিলাকে যিহেতু দূৰত যাই ITI পঢ়িব নোৱাৰে বা এতিয়া এই ল'ৰা ছোৱালীক যদি আমাৰ ওচৰলৈ পঢ়িব পাৰিলে হয় নিশ্চয় উপকৃত হ'ল হয়। কিন্তু দুৰ্ভাগ্যৰ বিষয় এইটো আজি বন্ধ হৈ থাকিল। আমি বন্ধ হৈ থকাটো আমি জানিব বিচাৰিছিলোঁ যে ইয়াৰ ইনষ্ট্ৰাক্টৰ প্ৰকাশ নাথ, ইয়াৰ ইনষ্ট্ৰাক্টৰ সুনীল চৰণা বুলি তেওঁলোকে কৈছে যে মানে BDCৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক তেওঁলোকে 5বাৰমান যোগাযোগ কৰিছে। তেওঁলোকে বহুতবাৰ আশ্বাস দিছে। লগতে আমাৰ MCLA সন্মানীয় পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াকো তেওঁলোকে অৱগত কৰিছে। তেখেতেও বোলে আশ্বাস দিছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় এতিয়াতো অহা ছেপ্টেম্বৰত তেওঁলোকৰ BDC নিৰ্বাচনে আহি আছে। তো এই 2-1 মাহৰ ভিতৰত তেওঁলোকে মানে এই অনুষ্ঠানটো মানে কিমান দূৰ তেওঁলোকে কাৰ্যক্ষম কৰি সজাই দিব পাৰিব মোৰ মানে এইটো সন্দেহ হৈছে। ৰাজীৱ শইকীয়া, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অঞ্চলবাসীৰ কিছু প্ৰতিক্ৰিয়া শুনাৰ বাবে।